গাইজ, গুড মৰ্ণিং। খবৰ মোৰ খবৰ ভালেই আছিল। আগষ্টৰ পৰা অকণমান বেয়া আহিল। মানে মামা ধৰা পাইছিলোঁ, মামাৰ বেমাৰ দেখাম দিলোঁ, কিন্তু মামাৰ বেমাৰ দেখাটো বাদ আইতাৰ বেমাৰ দেখাব লগা হ'ল। মানে আইতাৰ এনেকুৱা কেছ এটা হ'ল, তো আইতাৰ বেমাৰটো দেখাম ঘৰতে আজিৰ পৰা পঢ়িব লাগিব। কিন্তু আপোনালোকে ভিডিঅ' পাব মানে এক্সাম প্ৰিপাৰেশ্যনৰ আৰু মানে অলপ প্ৰব্লেম হৈছে। অলপ পৰীক্ষা আহিছে আজি 9 তাৰিখ। বোলে আপোনাৰ মাৰো বোলে গা বেয়া হৈছিল। চাওঁ কি হয় কি নহয়। এনেকৈ পঢ়ি পেলাই পৰীক্ষা দি পেলাই মানে চাগে লাষ্ট পৰীক্ষা হ'ব মোৰ। আৰু বেলেগ তেনেকুৱা পঢ়া মানে প্লেন নাই এতিয়ালৈকে। চাওঁ কি হয়। আৰু ৰাস্তাৰ এনেকৈ আহি থাকোঁতে গণেশ বাবাৰো দৰ্শন হ'ল। প্ৰাৰ্থনা কৰিলেও যাতে এইবিলাক সোনকালে নোহোৱা হয়। তো গাইজ আহি পালোঁ ঘৰ, আৰু ঘৰ আহি পাই চাহ আৰু মিঠাই লৈছিলোঁ। তো তেনেকৈ খালোঁ। খাই এনেকৈ টোপনি মাৰিছোঁ। এইফালে দেখা পাইছে 8:43 ৰাতি। তেতিয়া উঠিছোঁ মই, উঠি অকণমান চাহ ল'লোঁ আৰু ভাতো হ'ল অলপ দেৰি কৰি। মানে মাৰো গা বেয়া, মাৰো সেই জ্বৰ উঠিছে, তাৰ কাৰণে মাইনাক মাতিছোঁ আৰু মাইনাই বনাইছে। তো সেয়ে আৰু আজি মিনি ভ্লগটো লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।